ওম নমঃ শিৱায় জয় মা কালী নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সৰ্বপ্ৰথমে মোৰ জ্যোতি চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই মহেশ ধামত আহিছোঁ। তো মহেশ ধামত জগন্নাথৰ ৰথযাত্ৰা চলি আছে। তো সেই ৰথযাত্ৰাৰ উপলক্ষে মই আজি ইয়ালৈ আহিছোঁ। তো ইয়াৰ আগত এটা ভিডিঅ'ত মই আপোনালোকক মহেশ ধাম দেখুৱাইছোঁ। তো আজি এই জগন্নাথ ৰথযাত্ৰাত ইয়াতে ডাঙৰ উৎসৱ পালন কৰা হয়। সেই পালন কৰা সেই উৎসৱত মই আজি আহিছোঁ ইয়াত। তো চাই লওঁ আজি ইয়াত কি হয়। তো ইয়াত জগন্নাথৰ দৰে ইয়াতো ৰথযাত্ৰা হয়। তো আপোনাক মই গোটেইখিনি দেখুৱাই আছোঁ ইয়াৰে পৰিৱেশ। তো আপোনালোকে ভিডিঅ'টোৰ সৈতে জড়িত হৈ থাকিব আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰে, লাইক শ্বেয়াৰ কমেণ্ট কৰে, লগত নটিফিকেশ্যন বেলটো দবাই দিব। আহক মই আপোনালোকক দেখুৱাই আছোঁ তো মহেশ ধামৰ গোটেইখিনি মানে মন্দিৰটো আৰু ইয়াত কি ধৰণে ইয়াত ৰথযাত্ৰা পালন কৰা হৈছিলে মই গোটেইখিনি দেখুৱাই আহোঁ। हर हर महादेव। এই পাছত কিমান ডাঙৰ বেলগছ মহেশ ধামৰ বিষ্ণু মন্দিৰ। তো মৰিগাঁও আমকাটা নামৰ ঠাইত আছে মহাদেৱৰ মহেশ ধাম। তো মই মহেশ ধামখন আপোনালোকক দেখুৱালোঁ। মহেশ ধামৰ গোটেইখিনি পৰিৱেশ ইয়াত মই ক'লোঁ ইতিমধ্যে আপোনালোকক ৰথযাত্ৰা হয়। তো সেই ৰথযাত্ৰা উপলক্ষে ইয়াত এখন ডাঙৰ মেলা পতা হয়। সেই মেলা মই ইয়ালৈ চাব আহিছিলোঁ। মহেশ ধামৰ এইবোৰ গছবোৰ দেখিছে গোটেইবোৰ বেলগছ, অকল বেলগছ আছে ইয়াত, বাকী একো গছ নাই। আপোনাৰ গোটেইখিনি বেলগছ আছে আপোনাৰ চাই লওক। এতিয়াতো মই দেখুৱালোঁ আপোনালোকক বিষ্ণু মন্দিৰটো। তো আগত মই ভিডিঅ'টোত দেখুৱালোঁ আপোনাক মহেশ ধাম। চব গোটেইবোৰ বেলগছ। মহেশ ধামৰ পিছৰ ভাগটো তো মই আগৰ ভাগটো আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'ত। পিছ ভাগটো ধুনীয়া পৰিৱেশ। আজি এই ভিডিঅ'টো মহেশ ধামৰ ওপৰত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আৰু এতিয়া মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ওম নমঃ শিৱায় জয় মা কালী।